আজি খাৰুপেটীয়া মছজিদ পট্টি বুলি কয়, মছজিদৰ ওচৰত আপোনাৰ মা মেডিকছ নামৰ এখন মেডিকেল শ্বপৰ পৰা এখন ভুৱা ডাক্তাৰ আমাৰ খাৰুপেটীয়া আৰক্ষী বিষয়া ধৰিছে। বহুত এটা ভাল পদক্ষেপ খাৰুপেটীয়াৰ কাৰণে, কাৰণ এনেকুৱা ভুৱা ডাক্তাৰ থাকিলে কিয় মানুহৰ বেমাৰৰ কথা কৈ কিনি মানুহৰ পইচা পাতি লুটে আৰু মানুহৰ জীৱনক লৈ হেলামি খেলে। তো সেইকাৰণে আমি খাৰুপেটীয়া প্ৰশাসনক ধন্যবাদ জনাইছোঁ যে আজি যেনেকুৱা কৰিছে তেনেকুৱা আগতেও আগন্তুক দিনতো যাতে কৰে। খাৰুপেটীয়াত ভুৱা ডাক্তাৰ আৰু যদি অচি ছাৰে মানে হেৰি কৰে তেনেহ'লে আৰু ওলাব হয়তো। তো আমি অচি ছাৰক ধন্যবাদ জনাইছোঁ। আৰু যোৱা ৰাতিও অচি ছাৰে এক্টিভভাৱে খাৰুপেটীয়াৰ কাৰণে বহুত কাম কৰি আছে। যোৱা ৰাতিও খাৰুপেটীয়া অচি মহোদয়ে আমাৰ এটা বৃহৎ ড্ৰাগছৰ যিটো ঘাটি আছিল, ঘাটিটো উৎখাত কৰিছে। বহুত ভাল লাগিছে। এই অচি ছাৰ অহাৰ পিছত আমাৰ খাৰুপেটীয়াৰ মানে যিমানখিনি অবৈধ কাম চলি আছিল বহুতখিনি কমিছে। আৰু আগন্তুক দিনত যাতে অচি ছাৰৰ আৰু এক্টিভলিভাৱে কাম কৰে। আৰু খাৰুপেটীয়াৰ আমি সচেতন ৰাইজ অচি ছাৰৰ লগত সদায় আছোঁ। মানে আপোনাৰ মা মেডিকোজ বুলি এটা মানে মেডিচিনৰ দোকানত আমাৰ ভুৱা ডক্টৰ এজন ধৰা পৰিছে। আমাৰ খাৰুপেটীয়া আৰক্ষী বিষয়া ধৰিছে। সেইটো চাই মই আগুৱাই গৈছোঁ। যোৱাৰ পিছত গম পালোঁ যে মা মেডিকেলৰ পৰা পাটনাৰ পৰা তাৰ মেডিকেল MBBS চাৰ্টিফিকেট আছে, কিন্তু টোটালি এইটো মিছা কথা। এইবোৰ কাম কৰি থকা একটা সামাজিক অন্যায়। এই সামাজিক অন্যায় আমি খাৰুপেটীয়া সচেতন কেতিয়াও সহ্য নকৰোঁ। আৰু মানুহৰ জীৱনক লৈ হেতালি খেলা এই ডক্টৰক কঠোৰ শাস্তি হ'ব লাগে। আৰু আমাৰ আৰক্ষী প্ৰশাসনক, বিশেষকৈ আমাৰ অচি ছাৰ ইমান ভাল কাম কৰিছে আৰু আমাৰ সমাজৰ কাৰণে ইমান কাম কৰি আছে, তেওঁক ধন্যবাদ জনাইছোঁ।